আজি বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী আৰু আমি চিলাৰায় দিৱস হিচাপে উদযাপন কৰা হৈছে আৰু এই চিলাৰায় দিৱসৰ আজিৰ কাৰ্যসূচী প্ৰথম পুষ্পাঞ্জলি অৰ্পণ আৰু চিলাৰায় মূৰ্তিত মাল্যাৰ্পণ দুইটা কাৰ্যসূচী হৈছে আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা সালামি দিয়া গৈছে। আমি সকলো ইয়াত উপস্থিত আছোঁ, আমাৰ আয়ুক্ত ডাঙৰীয়ানী, আমাৰ জিলা আৰক্ষী অধীক্ষক। আৰু আজিৰ দিনটো আমাৰ কাৰণে আৰু এটা উল্লেখযোগ্য দিন যে আজি আমাৰ মাজলৈ মুখ্যমন্ত্ৰী মহোদয় আহিব। এই চিলাৰায় ভৱন্তী ৰজা কৃষ্ণনাৰায়ণৰ মূৰ্তি আৰু এখন ৰাজহুৱা সভাত তেখেতে ভাষণ ৰাখিব বা বক্তব্য ৰাখিব আৰু গোটেই আমাৰ জিলাবাসী আমি অতিকে আনন্দিত যে জন্মদিনৰ দিনটোতে তেখেত আমাৰ মাজলৈ আহিব আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠী যিসকল লোক আছে তেওঁলোকৰ এই চিলাৰায় ভৱন আৰু ৰজা কৃষ্ণনাৰায়ণৰ যিখিনি আজি কাম তেখেতৰ কৰ কমলেৰে হ'ব, তেওঁলোকো যথেষ্ট আনন্দিত আৰু আমিও আনন্দিত যে আজিৰ দিনটোত তেখেত আমাৰ মাজলৈ আহিব। তেখেতক আমি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম যে জন্মদিনৰ দিনটোত নিশ্চয়কৈ জিলাবাসীয়ে কিছু উপহাৰ তেখেতৰ পৰা পাব। আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে চিলাৰায় দিৱস উদযাপন কৰা হৈছে দৰং জিলাত, লগতে সমগ্ৰ অসমতে। আৰু সেই উপলক্ষে আজি মুখ্যমন্ত্ৰী মহোদয় আহিব। আজি তেখেতৰ উপজা দিন হিচাপে আমি তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতে ইমান ব্যস্ততাৰ মাজত আমাৰ দৰং জিলাত আহি চিলাৰায় দিৱস উদযাপনৰ কাৰণে ৰাইজৰ লগত এখন সভা অনুষ্ঠিত কৰিব। তাৰ কাৰণে আমি প্ৰশাসনৰ ফালৰ পৰা সকলোখিনি ব্যৱস্থা লৈছোঁ আৰু সমগ্ৰ কোচ ৰাজবংশী জনতাক লগতে অসমৰ সকলো জনতাক চিলাৰায় দিৱসৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ।